চৰাইদেউ জিলাৰ চফৰাই আৰক্ষী চকীৰ অন্তৰ্গত সোণাৰী পুখুৰীৰ সমীপত নিশা প্ৰায় 2 মান বজাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। সোণাৰী অভিমুখে আহি থকা AS06S0882 নম্বৰৰ বিলাসী বাহনখনৰ চালকে নিয়ন্ত্ৰণ হেৰুৱাই ধুদৰালি পথৰ কাষত থকা এটা বিদ্যুতৰ খুঁটাত খুন্দা মাৰি বিদ্যুতৰ খুঁটা ভাঙি কাষতে থকা এঘৰ লোকৰ এখন পকী দেৱালত খুন্দা মাৰি বাগৰি পৰে। ঘটনাত বাহনখন ভাঙি চূৰ্ণ বিচূৰ্ণ হৈ পৰে যদিও বাহনখনৰ চালক সহ এজন আৰোহী সৌভাগ্যক্ৰমে ৰক্ষা পৰে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। বাহনখন সোণাৰীৰ চিকিৎসক ডাক্তৰ মহন্তৰ বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। বাইকখন উল্টাই আছে তাৰপৰা যিজন পাইলট মানে তেওঁ ওলাই আহিছে, তাৰপৰা ইজনমান সোমাই আছে মানে ওলালে তেওঁ বৰ বিশেষ জখম হোৱা নাই। তাৰপৰা এনেকৈ থাকিলে মেলিলে তাৰপৰা ভালকৈ গ'লগৈ তেনেকৈ। ক'ৰ পৰা আহিছিলে মানুহকেইজন? সেইটো সেই মই কওঁ নাম গাড়ীখন সেই ৱালত খুন্দিয়ালে নেকি? এনেকৈ গৈ খুন্দিয়াই এনেকৈ এই বস্তু ভাঙি পিনি এনেকৈ ধৰক পথ মিলি এনেকৈ। গাড়ীখনৰ মানুহ কোনো এনজৰ নহ'ল? ইনজৰ হৈছে নেকি, ইমান মেজৰ নহয়। লগৰ এজন বহিছে, তেওঁ মানে কি টোপনি বুলি কৈছে। যিজনে চলাইছে তেওঁ ক'লে যে মানে মোলৈ আহিলে বোলে পটকৈ কি হ'ল বোলে ধৰিবলৈ নোৱাৰিলে মানে বোলে এখন হেৰি হ'ল আছে বোলে। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।